আজি বিহু বুলি সকলো বন্ধুবৰ্গক মাতিলো এসাঁজ একেলগে খাওঁ বুলি লগতে আছে আজি লোকেল গাঁৱৰ পুখুৰীৰ কুৰি মাছ আৰু এইফালে দেখিব পাইছে আপোনালোকে জুইত পুৰি আছো মুৰ্গীৰ মাংস আহা আইদেউ আহা নাচি নাচি হাততে জলপানৰ বাতি লৈ এতিয়াহে বিহু বিহু লাগিব এয়া জলপান খাম আমি এতিয়া আৰু এইফালে আছে নাৰিকলৰ লাৰু তিল পিঠা তুমি কোনটো খাবা কোৱা বেবী কোনটো খাবা কোৱা আৰু বস্তু আহি আছে কস্তুৰীয়ে কনফিউজ হৈ গৈছে কোনটো খাম এয়া চাওক পিঠা এয়া হৈছে মিঠা আলু কাঠ আলু তাৰপিছতে আৰু এই মিঠা আলু এইটো বগা টাইপৰ দেখোন আৰু কোমল চাউল আছে কিন্তু কোমল চাউল ইমানখিনি বস্তু খোৱাটো সম্ভৱ হৈ নুঠে সেইকাৰণে এইখিনি খাই লওঁ তাৰপিছত লাহে লাহে আজিৰ দিনটোত খাই থাকিম কাৰণ যিহেতু ভোগালী বিহু ভোক হয় নহয় বাৰু মানে খোৱা বিহু আৰু কোমল চাউলৰ জলপান খাই খুব বেছি ভাল লাগে কিন্তু এতিয়া এইখিনি খোৱাৰ পিছত মানে হেয়া খাব নোৱাৰিম মানে ঠিক আছে বাৰু প্ৰথমতে এইখিনি খাই লওঁ আৰু কোনে দিলে কষ্ট দিলে নেকি তাৰপিছত আজি হেনো আলু খাব লাগে নহলে হেনো গাহৰি হয় যেতিয়া সৰু হৈ আছিলো জলপান খাই বহুত বেয়া পাইছিলো কিন্তু এতিয়া জলপান খাবলৈ খুব ইচ্ছা যায় খুব ভাল লাগে দেই ঘৰত মই কাম এটা কৰি আছিলো আৰু কস্তুৰীয়ে মোক হাতত ধৰি টানি ইয়ালৈ লৈ আনিলে তুমি মোক কিয় আনিলা ইয়ালৈ কোৱাচোন কিয় আনিলা হে কৈ আছে এনে মানে ইয়াতে এতিয়া বহি আছো 5 মিনিট মান হৈ গল এতিয়া আকৌ ঘৰলৈ টানি আছে বলা ঠাণ্ডাৰ দিনটো ৰ'দত থাকিও মানে গৰম নালাগে ভালে লাগে এয়া মোৰ ভাত আহি গৈছে লাই শাক বইলৰ লগত বেঙেনা পিটিকা খাই লওঁ এতিয়া ইয়াকে এতিয়া প্ৰায় দুপৰীয়া 12টাই বাজিলে জলপান খালো যে পেটটো ভৰি আছিল মানে তথাপিও ভাতটো খাই দিওঁ বুলি ভাবিছো ভাত খোৱাৰ দৰে কেতিয়াও নহয় তাৰপিছত সন্ধিয়ালৈ বন্ধু কেইজনক মাতিছো বিহু বুলি কিবা এটা অকণমান ফূৰ্তি কৰিম বুলি ভাবিছো আৰু কেনেধৰণে কৰিম আপোনালোকে চাই থাকক মুঠতে কিবা এটা ধমাকাদাৰ হ'ব আৰু আজি গধূলিলে হে প্ৰভু হে হৰি ৰাম এ কিয়া হ'ল বা ঘৰ বনাইছা কোনটো ঘৰ বনাইছা বা তুমি দোকানী অ পইচা দিব লাগিব মোক পইচা নাই নহয় ধাৰত দিবা পইচা পাছত দিম হ'ব পইচা পাছত দিলে হ'ব মোক এটা কেৰাহী দিয়কচোন এখন কেৰাহী দিয়ক কেইটকা 20 টকা হ'ব দেই পিছত দিম দেই আজি আমাৰ ঘৰত আলহী বিশিষ্ট আলহী এয়া চেহেৰা দেখুৱাবলৈ অলপ লাজ কৰিছে এই অলপ চেহেৰাটো আচ্ছা ধুনীয়া আচলতে অকমান মানে ষ্টাইল কৰা নাই যে অকমান ষ্টাইল কৰাৰ পিছত ভালকৈ দেখাব আৰু মানে মেকআপ নকৰাৰ কাৰণে চেহেৰাটো অলপ দেখুৱাবলৈ লাজ কৰিছে বৰ্তমান আৰু বিহু বুলি আহিলে ঘপককৈ মানে খবৰ নিদিয়াকৈ ইমানবোৰ পিঠা লৈ আনিছে নহয় মানে নকওঁ আৰু ইমান পিঠা লৈ আনিছে মানে খাই বহুত বেছি টেষ্টি লাগিছে আৰু লগতে এয়া কি ক'ম আৰু এইখনো মোক উপহাৰ দিছে কি যে ভাল লাগিছে বিহুৰ সময়ত মাঘৰ বিহুত তাকো বহুত ধন্যবাদ দেই আৰু আমাৰ আয়োজন আৰম্ভ হৈ গৈছে দেখিছে দপদপাই জুইকুৰা জ্বলি গৈছে ইয়াতেই মানে এতিয়া আমি সকলোৱে বহিম লাইছ বাৰু অহা নাই এতিয়ালৈকে তাৰপিছতে চাওকচোন এয়া মই লাখুটি মানে পুতি কি যে কৰি থৈছো আৰু এইসোপা জানেনে কি কৰিবলৈ এই খুটিকেইটা পুতিছো মই মাংস জ্বলাম আৰু এইবোৰ চাওক বজাৰ কৰি মই শাক চব্জি লৈ আনিলো এয়া এৰেকে ভৰাই দিছো তাৰ পাছতে এইফালে হৈছে মাছ এইফালে হৈছে মাংস ফাইনেলি আমাৰ জুইৰ ওপৰত চাং বহি গৈছে এয়া লোহাৰৰ আৰু সকলো আহি গৈছে নমস্কাৰ সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল বিকাশ বৰমাৰ মাইকী বগলা চৰি কিবা এটা ওলাই গ'ল এইখিনি হৈছে আজি আমাৰ মালখিনি এতিয়া এইখিনি এই জালিখনৰ ওপৰত কোনে দি দিব ফাইনেলি মাংস লাগি গৈছে বৰ্মন কিমান সময় লাগিব সিজিবলৈ আধা ঘণ্টা লাগিব যেন লাগিছে ই কেঁচাকে খায় সেইকাৰণে আধা ঘণ্টা বুলি কৈছে কমেও চাগে 1.5 ঘণ্টামান লাগিব সিজিবলৈ পিঠা পনা চাহ আহি গৈছে এতিয়া আলহীক চাহ দি দিওঁ আলহী নহয় বাৰু এইবোৰ তথাপিও দিওঁ আৰু নহলে আকৌ গুণ গাব যে নিদিলে বুলি জিভাৰ পানী পৰি গৈছে আৰু মাংস প্ৰায় সিজি গৈছে বাৰু আৰু গাহৰিও আহি গলে দেখিছেনে চাইডে গাহৰিও আহি গৈছে সিজিছে আৰু অলপমান 5 মিনিট মান দিলে চাগে হৈয়ে যাব এইয়া আমাৰ চাটনি আহি গৈছে আৰু মাংস ফাইনেলি জ্বলিয়ে গৈছে মাংসখিনি দেই ফাইনেলি জ্বলি গৈছে মানে খুৱাবলৈ মাতিছ ন মই জ্বলা মাংস খুৱাবলৈ মাতিছো আকৌ হয় নাই ভাল পোৱা নে
ভাল ভাল ইমান লাজ কৰিব লাগে নে ভিডিঅ' তোলাবলে এতিয়া ৰাতি 9:30 বাজি গ'ল আৰু আজি চিলাপথাৰৰ পৰা বৌয়ে আমাৰ কাৰণে বহুত খিনি বস্তু দি পঠাইছে বিহু বুলি মানে বহুত বস্তু দিছে কি দি পঠাইছে অকমান দেখাই দিও নেকি ন এইফালে চাওক এইফালে আছে এজনী কাৱৈ মাছ আজিকালি কাৱৈ মাছ দেখিয়ে পোৱা নাযায় আৰু এইফালে দুজনী কুৰি মাছ তাৰপিছত ইয়াত আছে ইয়াত জহা চাউল বহুত মিহি আৰু এইফালে কোমল চাউল আৰু এইফালে সান্দহ আৰু ইয়াত বহা বোলে কি কয় বৰা আৰু জহা মিক্স আৰু এই বটলটো আৰু গাখীৰ দি পঠাইছে ৱাও কষ্টুৰি মাছ খাবা নাই মাছ খাবা নাই মাছ খাবা নাই মাছ এইফালে দেখাই দিয়া মাছ খাবা নাই আৰে এনেকে নোলাব নহয় এইটো ঢাকনি আছে যিয়ে নহওক বাৰু একদম গাঁৱৰ লোকেল মাছ আজি ভক্ষণ কৰিম হয় নাই মজা কুৰি মাছ কিমান মিঠা বাহ মনোজ ভাই মাছ নুগুচোৱা মানুহ মাছ গুচাই আছে যে আজি আৰু এইয়া ধুনীয়াকে গুচাই থকা আছে দেখা পাইছেনে উপায় নাই বাকলিটো গুচাব লাগিবই দোকানত হলে মানে তাতে কাটি আনো কিন্তু এতিয়া ঘৰুৱা বস্তু ঘৰুৱা মাছ নিজে কাটিব লাগিব বাচিব লাগিব আৰু মাছ কটাৰ অভ্যাস নাই তেনেকে কিন্তু কাটিবলৈ মন যায় তাৰপিছতে গাখনো ভুটা একোৱে নাকাটে কিন্তু মাছ কাটে এইটো ভিডিঅ' মই ইমানতে অন্ত কৰিছো আকৌ লগ পাম বেলেগ এটা সুন্দৰ ভিডিঅ'ত আজিলৈ বাই বাই